আজি গৰু বিহুৰ পবিত্ৰ উপলক্ষে নগাঁও জিলাৰ কলং আৰু হাৰিয়া নদীৰ ত্ৰিবেণী সংগমস্থলীত কলংপৰীয়া ৰাইজে পৰম্পৰাগতভাৱে গৰু ধুৱাই পালন কৰিলে গৰু বিহু। নগাঁও জিলাৰ ত্ৰিবেণী সংগমত য'ত কলং আৰু হাৰিয়া নদীৰ মিলনস্থলীত গৰু বিহু উপলক্ষে ৰাইজে এক অন্যান্য পৰম্পৰা পালন কৰিছে। গাঁওবাসীয়ে নিজৰ গৰুসমূহক এই পবিত্ৰ নদীত গা ধুৱাই পৰিষ্কাৰ কৰিছে। গৰুসমূহক মাহ হালধিৰ লেপ দি স্নান কৰোৱা হৈছে আৰু পিছত বিভিন্ন সেউজীয়া পাত আৰু খাদ্য খুৱাই সন্মান জনোৱা হৈছে। এই পৰম্পৰা কেৱল এটা উৎসৱ নহয়, ই কৃষিভিত্তিক জীৱনৰ লগত জড়িত গৰুসমূহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ অংশ। স্থানীয় ৰাইজে জনাইছে যে এই ধৰণৰ আয়োজন বহু বছৰৰ পৰা চলি আহিছে আৰু ইয়াৰ জৰিয়তে ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণ কৰা হৈছে। দেখা গৈছে নদীৰ পাৰে ৰাইজৰ ভিৰ, গৰুসমূহক স্নান কৰা দৃশ্য আৰু পৰম্পৰাগত বিহু গীত সংগীতৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। চাপৰমুখৰ পৰা ৰিপৰ্ট JNK নিউজ। হয়, অসমীয়াটো বহাগ বিহু বুলি ক'লে ক'ব নোৱাৰা হৈ যায় আৰু আপোনালোকৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীক তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা সকলো অসমীয়াক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হ'ল গৰু বিহু আৰু আমি গৰুক সন্মান জনাওঁ। অসমীয়া সমাজে গৰু আমাৰ মূল ধন। আমি আজি নদীত গা ধুৱাওঁ, গা ধুৱাই বিচনীৰে বিচিহে আমাৰ মানুহে বিচনী লয়। এইটো এটা পৰম্পৰা চলি আহিছে আৰু আজি আমি উপস্থিত আছোঁ কলং হাৰিয়াৰ ত্ৰিবেণী সংগম তথা ঐতিহাসিক দিহিং সত্ৰৰ বাকৰিত আৰু এক পবিত্ৰ অঞ্চল আৰু ইয়াৰ ৰাইজ অতি মৰমীয়াল, খুব মৰম চেনেহ থাকে, ভক্তিপূৰ্ণ, আনন্দ, সাংস্কৃতিক সকলো দিশতে আছে আৰু গৰু বিহুৰ তথা ৰঙালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে এষাৰ কথা ক'বই লাগিব, ৰঙালী বিহু বুলি ক'লে মঞ্চবোৰত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়ালৈ মনত পৰে, প্ৰাণৰ শিল্পী। তেখেতে এতিয়াও ন্যায় পোৱা নাই, তেখেতে ন্যায় পাওক সেইটোৱে কামনা কৰিছোঁ। তেওঁ ন্যায় পালেহে অসমীয়া জাতিয়ে শান্তি পাব আৰু আকৌ এবাৰ শেষত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজে কলঙৰ পাৰত অতি সুন্দৰকৈ বহাগ বিহু গৰু বিহু পালন কৰি আছে, কি জনাব? জনাবলৈ বহুতেই আছে। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি আহি পালেহি এই বছৰ আকৌ পৰম্পৰাগতভাৱে প্ৰতি বছৰৰ দৰে এই বছৰো সমূহ ৰাইজ লগ লাগি কলঙৰ পাৰত গোধনসমূহক মাহ হালধিৰে নোৱাই চাটবাৰীত জাতিলাও, বেঙেনা, থেকেৰা, হালধি আদি লাও খা বেঙেনা খা গীতেৰে চাটবাৰীয়ে মানে গোধনক পৰম্পৰাগতভাৱে যি ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাক কৰাৰ পিছত নৈত আমাৰ ডেকা গাভৰু সকলোৱে লগ লাগি পেলাই গোধনসমূহ নোওৱাৰ ব্যৱস্থা কৰে আৰু সমূহ ৰাইজ একগোট হৈ পৰম্পৰাগতভাৱে একদম সম্প্ৰীতি বুলি ক'ব লাগিব, সম্প্ৰীতিৰ এনাজৰী হিচাপে প্ৰত্যেক বছৰতে আমি কোনোবাই যদি ইজনে সিজনৰ বিদ্বেষ আছিলে সেইবিলাক দূৰ হৈ এই গৰু বিহুৰ দিনাখন সকলো কলঙৰ বাকৰিত আহি একগোট হওঁ। আমি পৰম্পৰাগতভাৱে ইয়াতে তুলসী ৰোপণ কৰা হয়, তুলসী ৰোপণ কৰি তাতে স্থাপনাৰ ব্যৱস্থা কৰি তাতে সকলোৱে মূৰ দোৱাই আশীৰ্বাদ লোৱা হয়। গোধনসমূহৰ নিৰোগী হৈ যাতে সুস্বাস্থ্যৱান হয় এইসমূহৰ আশীৰ্বাদ লোৱা হয় ভগৱানৰ ওচৰত আৰু মন আনন্দৰে ভৰি উঠে। এয়া হ'ল আমাৰ হেঁপাহৰ ৰঙালী বিহু। বিহু থাকে মানে অসমীয়াই বিহু বিনাবই লাগিব আৰু অসমীয়া থাকে মানে বিহু থাকিব। বিহু অসমীয়াৰ আয়ুস ৰেখা, আমাৰ স্বাভিমান। গতিকে পৰম্পৰাগত আমি যেনেধৰণে চলি আছোঁ চলি থাকিম আৰু আমি ভাতৃত্ববোধেৰে সমাজখন সুশৃংখলভাৱে চলিব পৰাকৈ চিন্তা চৰ্চাবিলাক উন্নত কৰি আমি আগবাঢ়িব লাগিব। এই বিহুৱে আমাক সমন্বিত ৰূপত আগবাঢ়িবলৈ সকীয়াই দিয়ে। প্ৰত্যেক বছৰতে বিহুটি আহে আৰু বিহুৱে আমাক সমন্বয়ৰ কথা সকীয়াই দিয়ে বুলি কৈছোঁৱে। গতিকে সকলোৰে সুস্বাস্থ্য হওক, সমৃদ্ধি হওক, কুশলে থাকক, গোধনসমূহ কুশলে হয় নিৰোগী হৈ থাকক, তাকে কামনা কৰিছোঁ। আৰু আমাৰ এই ৰাইজৰ হৈ গোটেই অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ আন্তৰিকতাৰে জনাইছোঁ আৰু বিহুৰ সেৱা জনাইছোঁ জ্যেষ্ঠসকললৈ। সকলো সুখ শান্তি সমৃদ্ধিৰে সমৃদ্ধ হৈ থাকক।